ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ সহায়ৰ হাত বিজেপিৰ ৰাজ্যসভাৰ দুই সাংসদৰ। অসমৰ দুই সাংসদ তেৰজ গোৱালা আৰু যোগেন মোহনে প্ৰদান কৰিলে প্ৰথম মাহৰ দৰমহা। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰিলে দৰমহাৰ ধন। মই যোৱা মাহতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি যেহেতু মই ৰাজ্যসভাৰ সাংসদৰ যিটো দৰমহা হৈছিলে তাৰে CMRF CM ৰিলিফ ফাণ্ডলৈ আমি এটা মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বান দুৰ্গতৰ বিভিন্ন দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰি আছে বিভিন্ন ফালৰ পৰা। তাত আমাৰ সাংসদ বিধায়কসকলৰ বা বিশেষ পুঁজিপতিসকলৰ বা আৰ্থিকভাৱে সচ্ছলসকলৰ প্ৰয়োজন আছে সাহায্য। আৰু আমি আজি নিশ্চয় দেখিছে চৰাইদেউ জিলাত শিৱসাগৰ জিলাত ভয়ানক বান ৰূপ ধাৰণ কৰিছে। আমি সেইখিনিকো ৰাইজক এই সময়ত আমি খুব মই সঁচাকৈ মৰ্মাহত হৈছোঁ। এই পৰিস্থিতিত মানুহে শিবিৰ পাতি ৰাস্তাৰ পৰা ঘৰ দুৱাৰ তেওঁলোকৰ বুলিছে। আমি ইয়াৰ পৰাই আমি জিলা প্ৰশাসনৰ DC DDMৰ নেতাসকলক কথা পাতি তেওঁলোক কেনেকৈ উদ্ধাৰ কৰিব পাৰি কালি যোৱা নিশাটো গোটেই মই টেলিফোনৰ যোগেদি যোগাযোগ কৰি আছোঁ। যিহেতু এটা সাংসদৰ এখন জৰুৰী এখন অধিৱেশন এপাৰো যোৱাৰ আমি ইচ্ছা আছিলে এই সময়ত তেওঁলোকৰ লগত থকা, কিন্তু অত্যন্ত ইচ্ছা থকা স্বত্বেও যাব নোৱাৰি। এই দেশৰ এই সাংসদৰ এখন অধিৱেশন আমি এৰিব নোৱাৰোঁ কোনো প্ৰকাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া হুৰিপ আছে, গতিকেলৈ আমি নিজৰ কৰ্মীসকল আছে দলৰ সতীৰ্থসকল তেওঁলোকে যিমান পাৰে সিমানলৈকে সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কিবা প্ৰয়োজন হ'লে তেওঁলোকক খোৱা বোৱাৰ ক্ষেত্ৰত খোৱা পানী হওক বা অন্যান্য বিস্কুট আমি দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইয়াৰ পৰাই তেওঁলোকক আমি এটা নিৰ্দিষ্ট এখন দোকানত ঠিক কৰি দিছোঁ। মই ভাবোঁ যে এনেধৰণে সহায় সেই সময়ত কৰিব লাগে। বৰ্তমান অসমত বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু সৌভাগ্যক্ৰমে মোৰ চেক বহীটো মোৰ বেগতে আছিলে আৰু আজি মুখ্যমন্ত্ৰীকো দিল্লীত লগ পালোঁ। সেইকাৰণে মোৰ মানুহজনীও মোক মনত পেলাই দিলে আৰু লগে লগে মোৰ প্ৰথম দৰমহা যিটো পাইছিলোঁ, যিহেতু মই 15 দিনৰ দৰমহা পাইছিলোঁ তাৰে আধা দৰমহা মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি আগবঢ়াইছোঁ। আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আমাৰ লগত কথা পাতি থাকোঁতে সকলো মন্ত্ৰীক ফোন মাৰিছে যে বান সাহায্যত ইমিডিয়েট পঠিয়াব লাগে আৰু যিসকল পানীত ইতিমধ্যেই আবদ্ধ আছে তেওঁলোকক ৰিকভাৰ কৰিব লাগে। চিফ ছেক্ৰেটাৰীক লৈও কথা পাতিছে আৰু তেনে এটা মুহূৰ্তত ময়ো এটা সাহায্য দি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাহায্য পুঁজিত যিখিনি টকা আহে পুনৰ প্ৰতিনিধিসকলৰ জৰিয়তে তৃণমূল পৰ্যায়ত দুখীয়া মানুহ আৰ্তন্ত মানুহবিলাকৰ ওচৰত পঠিয়াই দিয়ে। গতিকে এইটো আমাৰ কাৰণে অতি